নমস্কাৰ সকলোকে ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰীক্ষাত অসম তিতাবৰ মৰধলি দাগ বৰুৱাজান এদিছে যোৰহাট জিলা যোৰহাট দিছে অষ্টদশ জ্ঞান বিকাশ বঁটা দিছে আৰু এই কি চাইলক ঠেঙাল কছাৰী আৰু পৰিষদৰ এলেকাধীন অঠেঙাল মেধাৱী ছাত্ৰ ছাত্ৰীলৈ এককালীন বিত্ত সাহায্য দিছে ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰীক্ষাতে 2025 বৰ্ষৰ বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা ঠেঙাল কছাৰী ছাত্ৰ ছাত্ৰীৰ লগতে পৰিষদৰ এলেকাধীন অঞ্চলত বিশেষ কৃতিত্ব দেখুওৱা অঠেঙাল ছাত্ৰ ছাত্ৰীসকলৰ বাবেও জ্ঞান বিকাশ বঁটা প্ৰদানৰ আয়োজন কৰিছে এই বঁটাত নগদ ধনৰ লগতে এখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব এই বঁটা লাভৰ প্ৰয়োজনীয় অৰ্হতা এনেধৰণৰ দিছে যে আপোনালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2025 60% বা অধিক নম্বৰ লাভ কৰাৰ বাবে 10,000 টকা অন্যান্য আৱশ্যক অৰ্হতা দিছে ঠেঙাল কছাৰী ছাত্ৰ ছাত্ৰী হ'ব লাগিব অসমৰ যিকোনো ঠাইৰ ছাত্ৰ ছাত্ৰী বিবেচিত হ'ব ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও বিবেচিত হ'ব লগতে তাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেট্ৰিকত 2025 বৰ্ষৰ 70% বা অধিক নম্বৰ লাভ কৰাৰ বাবে যিসকলে 70% লাভ কৰিছে তেওঁলোকৰ 10,000 টকা হ'ব অঠেঙাল ছাত্ৰ ছাত্ৰীৰ প্ৰযোজ্য ছাত্ৰ বা ছাত্ৰীগৰাকী পৰিষদৰ এলেকাধীন বাসিন্দা হ'ব লাগিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিবেচিত নহ'ব দিছে ঠেঙাল যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিবেচিত কিন্তু তেওঁলোকৰ 70% লাগিব আৰু কাউন্সিলৰ ভিতৰত তেওঁলোক হ'ব লাগিব দিছে হাই সেকেন্ডাৰী ক্ষেত্ৰত দিছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2025 60% বা অধিক নম্বৰ লাভ কৰাৰ বাবে 10,000 টকা ঠেঙাল কছাৰী ছাত্ৰ ছাত্ৰী হ'ব লাগিব অসমৰ যিকোনো ঠাইৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও বিবেচিত হ'ব কিন্তু ঠেঙাল কছাৰী ছাত্ৰ ছাত্ৰী হ'ব লাগিব দিছে তিনে হাই সেকেন্ডাৰীত যিসকলে 70% বা তাতকৈ বেছি নম্বৰ লাভ কৰিছে তেওঁলোকেও 10,000 টকা লাভ কৰিব আৰু দেখৰ ক্ষেত্ৰত অৰ্হতা দিছে অঠেঙাল ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য হ'ব ছাত্ৰ বা ছাত্ৰী গৰাকী পৰিষদৰ এলেকাধীন বাসিন্দা হ'ব লাগিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিবেচিত নহ'ব দিছে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2025 ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ লগত দিয়া পত্ৰৰ জৰিয়তে এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পৰা 15 দিনৰ ভিতৰত সম্পূৰ্ণ নথিপত্ৰসমূহ পৰিষদৰ কাৰ্যালয়ত পোৱাকৈ আবেদন কৰিব ইতিমধ্যে কালি প্ৰকাশ পাইছে কালি বাতৰিকাকতত দিছে নিৰ্ধাৰিত তাৰিখৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব আবেদনকাৰীয়ে ইচ্ছা কৰিলে কুৰিয়াৰ সাৰ্ভিস ডিটিডিসি যোগেদি আবেদন কৰিব পাৰে খুব এটা সুবিধা আজিকালি ডিটিডিসি খুব চবে বস্তু পাতি পঠিয়াব পাৰে আৰু আপোনালোকে যাব নোৱাৰিলেও ডিটিডিসি যোগেদি আপোনালোকে পঠাব পাৰিব আৰু এখন এপ্লিকেশ্যন আপোনাক দেখাই চালক আৰু ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদ অসম তিতাবৰ গোটেই ফৰ্মখন দেখাইছো আপোনালোকক ঠেঙাল কছাৰী অটোনমাস কাউন্সিল আসাম তিতাবৰ 18 জ্ঞান বিকাশ এৱাৰ্ড এপ্লিকেশ্যন ফৰ্ম দিছে ফাৰ্ষ্ট আপোনালোকৰ ষ্টুডেণ্ট নেম দিছে কেপিটেল লেটাৰ ফাদাৰ্স নেম হোম এড্ৰেছ ভিলেজ টাউন নেম অফ দা ঠেঙাল কছাৰী অটোনমাস কাউন্সিল কনষ্টিটিউচি পুলিচ ষ্টেচন পোষ্ট অফিচ ডিষ্ট্ৰিক্ট কণ্টেক্ট নম্বৰ ৰাইট সাইড এখন ফটো লগাব কণ্টেক্ট নম্বৰ কাষ্ট এক্সামিনেশ্যন পাছ কৰিছে হাই সেকেন্ডাৰী পাছ কৰিছে নে মেট্ৰিক পাছ কৰিছে আৰ্টছ সায়েন্স সিলেক্ট কৰি দিব মাৰ্ক সিকিউৰ্ড কিমান পাইছে 70% আপ নে 60% আপ ৰেংক হোল্ডাৰ হ'লে দিব পাৰিব বেংক একাউণ্ট ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব বেংক নম্বৰ বেংক নেম এণ্ড ব্ৰাঞ্চ আইএফএছচি কোড নেম অফ দ্য একাউণ্ট হোল্ডাৰ সিগনেচাৰ কনচাৰ্নিং কাউন্সিল মেম্বাৰ সিগনেচাৰ অফ দ্য ষ্টুডেণ্ট ইন ফুল ইয়াত দিছে আৰু চাৰ্টিফিকেট অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন হুৱেৰ দ্য এপ্লিকেণ্ট ষ্টাডিড ফৰ লাষ্ট 2 years আৰু ইয়াত আপোনালোকে তেওঁলোকে পঢ়িছিলে হাই সেকেন্ডাৰী তাৰ পৰা এখন ইনষ্টিটিউশ্যন চাৰ্টিফিকেট ইয়াত দিব লাগিব এনেধৰণে ইয়াত দিছে ৰোল নম্বৰ আৰু সিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন সিগনেচাৰ এণ্ড সিল মাৰি দিব ইয়াত দিছে নোট দিছে দ্য এপ্লিকেণ্ট মাষ্ট বি একম্পেনিড বাই টেষ্ট কপিজ অফ কাষ্ট চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এক্সামিনেশ্যন কনচাৰ্ণ এণ্ড বেংক পাছবুক one recent passport size photograph must be pasted on the application incomplete application or applicant reached after due date will not considered গতিকে আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকক ভিডিওটো শেয়াৰ কৰক খুব গুৰুত্বপূৰ্ণ কাৰণ 15 দিনৰ ভিতৰত তেওঁলোকে দিব লাগিব
যিসকল গোলাঘাট যোৰহাট শিৱসাগৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেতো ডাইৰেক্ট গৈ দিব পাৰিব কিন্তু যিসকল দূৰৰ ছাত্ৰ ছাত্ৰী আছে বন্ধু বান্ধৱী আছে তেওঁলোকক DTDC যোগেদি পঠাব পাৰিব আৰু খুব এটা ভাল হ'ব পঢ়াৰ ক্ষেত্ৰত 10,000 টকা পোৱাটো তেওঁলোকে হাই সেকেন্ডাৰী হওক বা ডিগ্ৰী পঢ়াৰ ক্ষেত্ৰত 10,000 টকা বহুত সহায় হ'ব ভিডিঅ ভাল লাগিলে এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ